নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি আমি অলপমান গৰুৰ বিষয়ে আলোচনা কৰিম আৰু বিশেষকৈ ব্ৰীডটো হৈছে চাহিৱাল, যিটো আজি আমাৰ অসমত আজিৰ তাৰিখত অসমত চবতকৈ বেছি জনপ্ৰিয় হয় চাহিৱাল। গিৰতকৈ বেছি জনপ্ৰিয় ৱৰ্ল্ডত আপোনাৰ যদি মই কওঁ ৱৰ্ল্ডত আপোনাৰ জনপ্ৰিয় হয় গিৰ, কিন্তু আমাৰ অসমত জনপ্ৰিয় হয় চাহিৱাল। আৰু চাহিৱাল যে আমাৰ অসমত জনপ্ৰিয় তাৰ কিছুমান কাৰণ আছে। আজি 2-3 বছৰৰ পৰা ধৰক গৰুৰ লগত অলপমান জড়িত, বাহিৰৰ গৰুৰ লগত 2.5 বছৰমান হৈছে ধৰক। তো কিছুমান কথা ইয়াত মই মানে ৰাইজৰ লগত কথা পাতি গম পাইছোঁ, তেওঁলোকৰ লগত কথা পতাৰ পিছত মই গম পাইছোঁ কি কোনটো ব্ৰীড আমাৰ ৰাইজে কোনটো কিমান বেছি ভাল পায় বা কোনটো কিহৰ কাৰণে বেছি ভাল বুলি মানুহে ভাবে, আৰু তাৰ বেনিফিট কি কেনেকুৱা কি হয়। চাওক, এই আপুনি যিবিলাক স্ক্ৰীণত দেখি আছে এইবিলাক চব চাহিৱাল ব্ৰীডৰ গৰু হয়, আৰু এইবিলাকখন পিয়'ৰ চাহিৱাল হয়। আৰু ইহঁতৰ মই গাখীৰ কেপাচিটি কওঁ যদি ইয়াত মানে 15 লিটাৰ তলৰ হয়, আৰু 15 পৰা লৈ 22 লিটাৰলৈকে ইহঁতৰ গাখীৰ থকা গৰু আছে। যেনে এজনী গৰু আপোনালোকে দেখি আছে 22 লিটাৰ গাখীৰ থকা গৰু। চাহিৱাল গৰু আপোনাৰ ফেট যিটো হয় গাখীৰৰ ফেটটো, সেই ফেটটো বেছি, আপোনাৰ 5 পৰা লৈ 6, 6.5লৈকে থাকি যায় সিহঁতৰ, মানে 5ৰ তলত নাহে। বেলেগ গৰু আছে, যেনে মই গিৰৰ বিষয়ে পাতিম কেতিয়াবা, গিৰ আৰু চাহিৱালৰ মাজত পাৰ্থক্য পাতিম। কিন্তু এতিয়া মই আপোনাৰ চাহিৱালটোৰ বিষয়ে, ইয়াৰ ফেটটো বেছি কাৰণে ইয়াৰ প্ৰফিট হয় কি আপোনাৰ এটা তাৰ গাখীৰ দি আপোনাৰ মানে দৈ বনাব পাৰে, ভাল দৈ হয়। ঘি বনালে ঘি ভাল হয়, আৰু লগতে আপোনাৰ যদি মাখন বা ক্ৰীম উলিয়ালে আপোনাৰ তাৰপৰা আপুনি ভাল মানে ৰিজাল্ট পায়, মাখন বা ক্ৰীমতো ভাল ৰিজাল্ট পায়। তো সেইটো হিচাপত আপোনাৰ চাহিৱালৰ গৰুৰ গাখীৰটো ভাল, মানে যদি আপুনি ঘি বনায়, দহি বনায়, মাখন বনায়, ক্ৰীম বনায়, তো সেইটো হিচাপত আপোনাৰ চাহিৱাল গৰুৰ গাখীৰটো আপোনাৰ তাৰ কোৱালিটিটো বহুত বেষ্ট হয়। সেইটো কাৰণে আমাৰ অসমৰ যিহেতু ডেইৰী ফাৰ্মাৰ যিবিলাকত হয়, সিহঁতে সদায় চাহিৱালটো বেছি পচন্দ কৰে। আৰু চাহিৱাল গৰুটো ৱেট গেইন ক্ষমতাটো খুব বেছি ভাল। হোৱাৰ কাৰণে আমাৰ মুছলিম যিখিনি সমাজ হয় সিহঁতে খুব বেছি পচন্দ কৰে। ইয়াৰ ৱেট গেইন ক্ষমতাটো খুব বেছি ভাল হয়, খুব সোনকালে ৱেটটো লয়। সেইটো হ'ল চাহিৱালৰ প্লাছ পইণ্ট। আৰু ইয়াৰ লগত আৰু এটা কথা কওঁ, যদি চাহিৱালৰ আপোনাৰ যদি পিয়'ৰ গৰু থাকে আপোনাৰ ঠাইত, তেতিয়াহ'লে আপুনি চাহিৱালৰ পিয়'ৰ গৰু দি আপুনি কি কৰিব পাৰিব, HF লগালে চাহিৱাল HF ক্ৰছ হ'ব, যিটো গাখীৰটো তাৰ মানে খুব বেছি মাত্ৰাত পোৱা যায়, ধৰক আপোনাৰ 25 লিটাৰ প্লাছ পোৱা যায়। যদিও আপোনাৰ জাৰ্চি লগালে তেতিয়াও আপোনাৰ 20 লিটাৰ প্লাছ আপোনাৰ গাখীৰ পায়। জাৰ্চি আৰু যদি চাহিৱাল ক্ৰছ হয় তেতিয়া মানে 20 লিটাৰ প্লাছ গাখীৰ পায়। আৰু যদি ভাল একদম ফুল ব্লাড লাইন, ফুল ভাল কোৱালিটি চাহিৱাল হয়, তাৰ কিছুমান চাহিৱাল আছে 20 পৰা 25 লিটাৰলৈকে গাখীৰ দিয়ে, মানে প্ৰায় দেখি থকা গৈছে। আমাৰ অসমতো এনেকুৱা কিছুমান চাহিৱাল আছে, কথা পাতিছোঁ অলৰেডি, 18 লিটাৰ 20 লিটাৰ গাখীৰ দিয়া চাহিৱাল আছে। 18 লিটাৰ 20 লিটাৰ গাখীৰ দিছে, আৰু আছে ফাৰ্মত F2, মানে আমাৰ লোকেলৰ লগত F1 কৰিছে, সিহঁতে 8 লিটাৰ 9 লিটাৰলৈকে আহিছে। F2 বিলাকত আপোনাৰ 14 লিটাৰ। F3 চাহিৱাল আছে বাক্সা ডিষ্ট্ৰিক্টৰ ফালে, সেইপিনে ফোনত কথা পতা হৈছিল দাদাজনৰ লগত। তেওঁৰ মানে F3 চাহিৱালে আপোনাৰ আজিৰ তাৰিখত গাখীৰ দি আছে 18 পৰা 20 লিটাৰ গাখীৰ দি আছে। তো চাহিৱালটো আপুনি সেইটো হিচাপত যদি মানে আপুনি মিল্ক যদি আপুনি চাহিৱাল গৰু ডেইৰীত ৰাখোঁ বুলি ভাবে, আপোনাৰ সেইটো খুবেই লাভজনক হয়। চাহিৱাল গৰুটো সেইটোৱে ক'ব বিচাৰিছোঁ, চাহিৱাল গৰুটো বেয়া নহয়, গিৰটোও বেয়া নহয়, কোনো এটা ব্ৰীডে বেয়া নহয়। কিন্তু মানে মেইন কথা হৈছে আপোনাৰ ৰখাৰ ওপৰতে কথা, আৰু তাৰ আপোনাৰ চোৱা চিন্তা কৰাৰ ওপৰতে কথা। এইজনী গৰু এতিয়া আপোনালোকে স্ক্ৰীণত দেখি আছে, গৰুজনী চাওক কিমান ধুনীয়া হয়। এইজনী গৰু যদি আপুনি HF বা জাৰ্চি চিমেণ্ট লগায়, তেতিয়াহ'লে ইয়াৰ পৰা আপুনি ৰিজাল্ট পাব কমচে কম 25 লিটাৰ, কাৰণ এইজনী নিজে 22 লিটাৰ গাখীৰ থকা কেপাচিটি থকা গৰু। তো সেইটোৱে মই আপোনালোক কৈ দিছোঁ। তো চাহিৱালৰ কথা কিছুমানে কৈ আছিলে, চাহিৱাল লাগিলে মোৰ ঠাইত পাব, 4জনীমান আছে, তাৰ মাজত হয়তো 2জনীমান বুকিং হ'ব, হ'লেও 2জনীমান কিজানি থাকি যাব। কোনোবাই লওঁ বুলি হ'লে পাব, কাৰণ মই চাহিৱাল আনাটো অলপমান হেৰি কৰি আছোঁ, চাহিৱাল কেইজনীমান আহিব মোৰ ঠাইত। তো সেইটো আজি ভিডিঅ'টো সেইটোৱে আছিল। নম্বৰ দিম, কণ্টেক্ট কৰিব, যদি ভাল লাগে কথা পাতিব, গৰু লাগিলে ফোন কৰি ল'ব। থেংক ইউ। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।